কথাশিল্পী হোমেন বৰগোহাঁইৰ মহাপ্ৰয়াণৰ তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে কৰোণাধাৰাৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত দেওবাৰে ডিব্ৰুগড় জিলা উন্নয়ন প্ৰাধিকৰণৰ জাগৃতি প্ৰেক্ষাগৃহত এদিনীয়া কাৰ্যসূচীৰে হোমেন বৰগোহাঁই স্মাৰক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়। মূল বক্তৃতাটি প্ৰদান কৰে লখিমপুৰৰ বিশিষ্ট সাংবাদিক লেখক শৈলেন বৰুৱাই। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ নগেন শইকীয়াই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা অনুষ্ঠানত পুত্ৰৰ দৃষ্টিত হোমেন বৰগোহাঁইৰ সন্দৰ্ভত বক্তব্য ৰাখে বৰগোহাঁইৰ জ্যেষ্ঠ পুত্ৰ অনিন্দ বৰগোহাঁইয়ে। ইফালে হোমেন বৰগোহাঁইক যিদৰে জানিছিলো শীৰ্ষক বক্তব্য ৰাখে বিশিষ্ট লেখক ডক্টৰ নিৰ্মল কুমাৰ চাহেৱালাই। ছাৰে কিন্তু এই কৰোণাধাৰাৰ বিষয়ে মোৰ লগত আলোচনা কৰিছিলে যে নিৰ্মল মই এনেকুৱা এটা কথা ভাবিছোঁ এইটো আৰু বহুবাৰ তেওঁ এই বিষয়ে আলোচনা কৰিছিলে। নিশিনাথ চাংককতিও আহিছিলে আমাৰ ঘৰত ভাতৰ পাতত বহি আমি এই বিষয়ে আলোচনা কৰিছিলোঁ। কৰোণাধাৰাৰ কৰ্মৰাজিৰ সম্পৰ্কত কৰোণাধাৰাৰ কেন্দ্ৰীয় সমিতিৰ ন্যাসৰক্ষী দেৱজিৎ হাজৰিকাই বক্তব্য ৰাখে। 2 বছৰৰ আগতে 12 মে'ৰ দিনা হোমেন বৰগোহাঁই ছাৰ আমাক এৰি থৈ গুচি গৈছিলে আৰু অসমৰ এই কিংবদন্তি পুৰুষজনৰ অসমৰ কাৰণে যিখিনি কৰি গ'ল তাকে ৰোমন্থন কৰিবৰ কাৰণে আমি আজি ইয়াত সমবেত হৈছোঁ আৰু বিশেষকৈ তেওঁৰ কৰোণাধাৰা নামৰ যিটো অনুষ্ঠানৰ যোগেদি অসমৰ চুকে কোণে গাঁৱে ভূঞে থকা আৰ্তসকলক আজি প্ৰায় 2011 চনৰ পৰা আৰ্থিকভাৱে আৰু স্বাস্থ্যৰ কাৰণে সহায় কৰি আহিছে। তাৰ কাৰণে আমি এটা অনুষ্ঠান পাতিছিলোঁ আৰু অনুষ্ঠানটোত আমি তেওঁৰ বিষয়ে ক'বলৈ বিভিন্ন ঠাইৰ পৰা বিভিন্নজন আহিছে আৰু সকলোৱে ছাৰৰ কথা ৰোমন্থন কৰিছে। কেনেকৈ এজন সাহিত্যিকে কেৱল সাহিত্য চৰ্চা নহয়, কেৱল সাংবাদিকতা নহয়, অসমৰ সকলো ফালে তেওঁ দৃষ্টি ৰাখিছিলে আৰু বিশেষকৈ অসমৰ প্ৰকৃতি, অসমৰ সমাজ ব্যৱস্থা, মানুহৰ প্ৰতি হোৱা শোষণ অৱহেলা কেনেকৈ তেওঁ কলমৰ যোগেদি আৰু তেওঁ নিজেও অসমৰ চুকে কোণে গৈ মানুহৰ মাজত সোমাই কেনেকৈ তাৰ বুজ লৈছিলে আৰু কেনেকৈ সেই সমস্যাখিনি সমাধান কৰিছিলে তাৰে আজি এটা সুন্দৰ আমি প্ৰায় 2 ঘণ্টা 2.5 ঘণ্টা ধৰি আমি তাৰ বিষয়ে কথা পাতিলোঁ। আমি মাতি আনিছিলোঁ শৈলেন বৰুৱাক, তেওঁৰ ছাৰৰ লগৰ সহযোগী এজন জ্যেষ্ঠ সাংবাদিক, আৰু আমি মাতি আনিছিলোঁ দেৱজিৎ হাজৰিকা, তেখেত কৰোণাধাৰাৰ চেণ্ট্ৰেল কমিটিৰ এজন সদস্য, আৰু আমি মাতি আনিছিলোঁ হোমেন বৰগোহাঁইৰ জ্যেষ্ঠ পুত্ৰ অনিন্দ বৰগোহাঁই। তেওঁ আমাক তেওঁৰ পিতৃৰ বিষয়ে ক'লে। ডক্টৰ নিৰ্মল চাহেৱালাকে আদি কৰি বহুত গণ্যমান্য ব্যক্তি, বিশেষকৈ নগেন শইকীয়া ছাৰ, কৰবী বাইদেউ আদি আজি উপস্থিত আছিলে আৰু আমি ছাৰৰ এই মৃত্যুদিনটো আমি এনেকৈ পালন কৰিবলৈ পাই নিজকে কৃতাৰ্থ মানিছোঁ। আমি সকলোকে যিখিনি সহায় সহযোগিতা সকলোৰে পৰা পালোঁ, আমাৰ এই সৰু প্ৰেক্ষাগৃহটো আমি বহিব নোৱাৰাকৈ মানুহ আহি ইয়াত আহি উপস্থিত হ'লৈ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ কৰোণাধাৰাৰ নিচিনা এনেধৰণৰ সমাজসেৱী অনুষ্ঠানৰ যোগেদি আমি যাতে অসমৰ সকলোকে আমি ইয়াত তেওঁলোকক আনিব পাৰোঁ আৰু মানুহক সহায় যিসকলে মানুহৰ দুৰ্গত মানুহসকলক আমি সহায় কৰিবৰ কাৰণে সমৰ্থ হওঁ। অসম আদিত্য, ডিব্ৰুগড়।